কোভিড-19 মহামাৰীৰ বাবে লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত RBIয়ে প্ৰথম 3 মাহৰ বাবে মৰেটৰিয়াম দিছিল, পাছত আকৌ নতুনকৈ 3 মাহৰ বাবে দিছে। এইবাৰ 31 আগষ্ট 2020লৈ এই মৰেটৰিয়ামৰ সময় বঢ়োৱা হৈছে। মৰেটৰিয়াম মানে হ'ল EMI হলিডে, অৰ্থাৎ আপোনাৰ দিবলগীয়া কিস্তি যদি আপুনি নিদিয়ে তথাপি বেংকে আপোনাক মৰেটৰিয়ামৰ সময়খিনিত জোৰ কৰিব নোৱাৰে, আৰু আনহাতে আপুনি কিস্তি নিদিয়াৰ ফলত আপোনাৰ ক্ৰেডিট ৰেটিং অৰ্থাৎ চিবিল স্ক'ৰো বেয়া নহয়। এইখিনিলৈ সকলো গ্ৰাহকৰ বাবে ঠিকে আছিলে, কিন্তু RBIয়ে নিজৰ নিৰ্দেশনাত আৰু কৈছিলে যে মৰেটৰিয়ামৰ সময়খিনিত যি কিস্তি দিয়া নহয় তাৰ ওপৰত ইণ্টাৰেষ্ট দিব লাগিব, যাৰ ফলত মৰেটৰিয়াম পিৰিয়ডৰ পাছত গ্ৰাহকে 3 ধৰণে এই পইচাখিনি উভতাই দিব লগা আছিলে। প্ৰথম, একেবাৰতে মৰেটৰিয়ামত হোৱা সুদ মূল দি তাৰ ওপৰত হোৱা সুদখিনি যোগ কৰি কিস্তি দিয়া, নাইবা নিজৰ মাহেকীয়া কিস্তি বঢ়াই লৈ অন্যথা আগৰ দৰে কিস্তি দি থাকিব কিন্তু সময় বঢ়াই ল'ব। এই 3 ক্ষেত্ৰতে গ্ৰাহকে ভৰিব লগা আছিল অত্যাধিক ধন। সেয়ে সুপ্ৰিম কোৰ্টত বহুকেইখন PIL দাখিল কৰা হৈছিল, আৰু সুপ্ৰিম কোৰ্টত দাখিল কৰা PILৰ ইতিমধ্যে মৰেটৰিয়াম পিৰিয়ডত ইণ্টাৰেষ্ট ল'ব নালাগে বুলি দিয়া হৈছে। কিন্তু 10-12 দিনমান আগতে সুপ্ৰিম কোৰ্টে RBI আৰু ভাৰত চৰকাৰক এই বিষয়ে চিন্তা চৰ্চা কৰিব দিছিল। যোৱা মঙলবাৰে সুপ্ৰিম কোৰ্টত আৰু এখন PIL দাখিল কৰিছে পেটিশ্যনাৰ গজেন্দ্ৰ শৰ্মাই। তেখেতে উল্লেখ কৰিছে যে চৰকাৰ আৰু RBIয়ে যদি প্ৰকৃতাৰ্থত গ্ৰাহকক সুবিধা দিব বিচাৰে তেন্তে এই 6 মাহৰ মৰেটৰিয়ামৰ সময়খিনিত কোনো ধৰণৰ সুদ ল'ব নালাগে, কিয়নো চক্ৰবৃদ্ধি সুদ লোৱাৰ ফলত গ্ৰাহকে পাছত অত্যাধিক সমস্যাৰহে সন্মুখীন হ'ব। তেখেতৰ এডভোকেট ৰাজু দত্তাই সুপ্ৰিম কোৰ্টত এপিল কৰে যে RBIয়ে যেন নতুনকৈ গাইডলাইন প্ৰস্তুত কৰি মৰেটৰিয়ামৰ সময়ত সুদ নলয় বুলি জনায়। জাষ্টিছ অশোক ভূষণ, জাষ্টিছ সঞ্জয় কিষণ আৰু জাষ্টিছ MR শ্বাহৰ বেঞ্চে ভিডিঅ' কনফাৰেন্সৰ দ্বাৰা এই বিষয়টোৰ শুনানি লৈ থাকোঁতে কেন্দ্ৰ RBIক নটিচ জাৰি কৰিছে আৰু এসপ্তাহৰ ভিতৰত জবাব দিয়াৰ নিৰ্দেশ দিয়ে। এসপ্তাহৰ পাছত সুপ্ৰিম কোৰ্টত এই বিষয়টোৰ ওপৰত পুনৰ শুনানি হ'ব। তেতিয়ালৈ গ্ৰাহকসকলে অধীৰ আগ্ৰহেৰে আশা কৰিছে যে সুপ্ৰিম কোৰ্টত গ্ৰাহকৰ সপক্ষত ৰায়দান হ'ব বুলি। আৰু